নিউজ ওৱান নৰ্থ ইষ্ট বুলি এটা জনপ্ৰিয় পোৰ্টেল চেনেল আজি এবছৰ ধৰি কৃতকাৰ্যতাৰে তেখেতসকলৰ বিভিন্ন কাৰ্যসূচী প্ৰচাৰ কৰি আহিছে। বিশেষকৈ বাতৰি নিউজ চেনেল হিচাপে চেনেলটো ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছে। প্ৰথমে মই আজিৰ এই জটিল সময়ত এটা ডিজিটেল মিডিয়া চলাই নিয়াৰ কাৰণে, কাৰণ মই বুজি পাওঁ যে এইটো চলাই নিয়াত, আগবঢ়াই নিয়াত কেনেকুৱা ধৰণৰ অসুবিধা আৰু কেনেকুৱা কিছুমান সমস্যা আছে। গতিকে মই গোটেই আপোনাৰ জৰিয়তে আপোনালোকৰ যিটো টীম, তেওঁলোকক মই অভিনন্দন জনাইছোঁ, শলাগ লৈছোঁ। নিউজ ওৱান নৰ্থ ইষ্টে সফলতাৰে এটা বছৰ সম্পূৰ্ণ কৰা কথাটোৱে আমাক আনন্দ প্ৰদান কৰিছে। নিউজ ওৱান নৰ্থ ইষ্টৰ বিদ্বজ্জনৰ আশীৰ্বাদেৰে দ্বিতীয়টো বছৰৰ আৰম্ভণি। ঈশ্বৰৰ বাদে আমি কালৈকো ভয় নকৰোঁ। প্ৰিয় দৰ্শক, আজি আপোনালোকৰ আশীৰ্বাদ পুষ্ট মৰমৰ চেনেল নিউজ ওৱান নৰ্থ ইষ্টে দ্বিতীয় বছৰত পদাৰ্পণ কৰিলে। আপোনালোকৰ অশেষ আশীৰ্বাদ, সহযোগিতা আৰু সমৰ্থন অবিহনে এটা বছৰ কঠোৰ পৰিশ্ৰম, বিভিন্ন ঘাত প্ৰতিঘাতো হেলাৰঙে নেওচি আজি আমি দ্বিতীয় বছৰ পদাৰ্পণ কৰাৰ সৌভাগ্য নঘটিলহেঁতেন। এই আপাহতে আপোনালোক সকলোলৈকে নিউজ ওৱান নৰ্থ ইষ্টৰ তৰফৰ পৰা মই বিউটিয়ে হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। নিউজ ওৱান নৰ্থ ইষ্টৰ জন্মলগ্নৰ প্ৰথমটো বছৰৰ শেষ দিনটোত আমি মনৰ কথা বুজ ল'বলৈ সাক্ষাৎ কৰিছো বৰ্ষীয়ান সাংবাদিক, সংবাদ জগতৰ মহিৰুসম হাইদাৰ হুছেইন ছাৰক। হাইদাৰ হুছেইন ছাৰে আমাক দিলে অন্তৰ উজাৰি, ক'লে সাংবাদিকতাৰ বিপদাপন্নতাৰ বিষয়ে। নিউজ ওৱান নৰ্থ ইষ্ট বুলি এটা জনপ্ৰিয় পোৰ্টেল চেনেল আজি এবছৰ ধৰি কৃতকাৰ্যতাৰে তেখেতসকলৰ বিভিন্ন কাৰ্যসূচী প্ৰচাৰ কৰি আহিছে। বিশেষকৈ বাতৰি নিউজ চেনেল হিচাপে চেনেলটো ইতিমধ্যে যথেষ্ট জনপ্ৰিয় হৈছে। সাম্প্ৰতিক অসমত জটিল পৰিপ্ৰেক্ষিতত আচলতে সাংবাদিকতাৰ ক্ষেত্ৰখনো কিছু পৰিমাণে বিতৰ্কৰ বৰ্তত সোমাই পৰিছে। সাম্প্ৰতিক সময়ৰ তাগিদা অনুভৱ কৰি অসমৰ সংবাদ ক্ষেত্ৰখনক বিশ্বাসযোগ্য এটা প্ৰচাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিবলৈ হ'লে যিবোৰ সৰু বৰ পোৰ্টেল আছে, সৰু বৰ টিভি চেনেল আছে, বাতৰি কাকত আছে, চবেই বিশ্বাসযোগ্যতাৰে বা বাতৰি কৰা উচিত। সংকটৰ সময়ত সমস্যাজৰ্জৰ অসমক সংগঠিতভাৱে আগবঢ়াই নিবলৈ হ'লে অসমৰ সমাজ জীৱনৰ ঐক্য সংহতি অটুট ৰাখি অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহক ঐক্যবদ্ধভাৱে এখন অসমীয়া বৃহৎ সমাজৰ অংগাংগী কৰি তুলিবলৈ হ'লে আমাৰ নিউজ পৰ্টেলসমূহে তাত টিভিৰ বাতৰি প্ৰচাৰ আৰু প্ৰসাৰণ পদ্ধতিৰ পৰিৱৰ্তন আনিব লাগিব। আপোনালোকে যথেষ্ট নিষ্ঠাৰে ইতিমধ্যে সংবাদ পৰিৱেশন কৰি আহিছে। ইংৰাজী, অসমীয়া, বাংলা আৰু বাংলাতো সুবিধা আছে, ইংৰাজী অসমীয়াতো সুবিধা আছে। আপোনালোকে যদি বৃহত্তৰ ক্ষেত্ৰখনত উত্তৰ পূৰ্বাঞ্চলৰ কেওখন ৰাজ্যত ইংৰাজী যিহেতু আছে আপোনালোকৰ, আৰু বঙালীও পশ্চিমবংগকে ধৰি উত্তৰ-বংগ, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বঙালী ভাষীসকলক সাঙুৰি এখন বৃহত্তৰ জাতি নিৰ্মাণৰ ক্ষেত্ৰত আপোনালোকৰ এক বিশেষ ধৰণৰ ভূমিকা পালন কৰিবলগীয়া আছে। এই ভূমিকা পালন কৰিবলৈ হ'লে আপোনালোকে যদি নিষ্ঠাৰে, আপোনালোকে সততাৰে, আপোনালোকে পৰিৱৰ্তিত পৰিস্থিতিত অসমৰ সমাজ জীৱনৰ চাহিদা পূৰণ কৰিব পৰাকৈ আপোনালোকৰ সংবাদ প্ৰতিষ্ঠানটোক যদি সুসংগঠিত ৰূপত অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ অনুকূলে গঢ় দিব পাৰে আৰু অসমৰ ৰাইজৰ সেৱাৰ অৰ্থে আপোনালোকে কিছু আত্মবলিদানেৰে, কিছু ত্যাগেৰে ইতিমধ্যে চেনেল এটা চলাবলৈ হ'লেও
পইচাৰ প্ৰয়োজন, টকা পইচাৰ প্ৰয়োজন, আৰ্থিক সংগতিৰ প্ৰয়োজন। আৰু চেনেল এটা কৰিলেই, বাতৰি প্ৰতিষ্ঠান এটা সৃষ্টি কৰিলেই, গঢ় দিলেই আপুনি আৰ্থিকভাৱে স্বচ্ছল হ'ব বুলি কথা নাই। কিছুদিন সংগ্ৰাম কৰিব লাগিব। সংগ্ৰামৰ মাজেৰে নিষ্ঠা আৰু সততাৰে আপোনালোকে যদি সেৱা আগবঢ়ায়, মই ভাবোঁ আগন্তুক দিনত আপোনালোকে যথেষ্ট আগবাঢ়িব পাৰিব আৰু মানুহৰ বিশ্বাস অৰ্জন কৰি শ্ৰোতা দৰ্শকৰ আস্থাভাজন হোৱাৰ ক্ষেত্ৰত সফল হ'ব। ইতিমধ্যে আপোনালোকে সফলতাৰে এটা বছৰ পূৰ্ণ কৰিছে। মই আশা ৰাখিছোঁ নিষ্ঠাৰে আপোনালোকে যদি আগবাঢ়ে, আগন্তুক দিনত আপোনালোকৰ ভৱিষ্যত উজ্জ্বল হ'ব আৰু আপোনালোকৰ প্ৰতিষ্ঠানটোই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এটা লেখত ল'বলগীয়া আপোনাৰ পোৰ্টেল চেনেললৈ ৰূপান্তৰিত হ'ব আৰু অসমৰ অধিক সংখ্যক দৰ্শকক আপোনালোকে ইতিমধ্যে আকৰ্ষণ কৰিবলৈ সমৰ্থবান হ'ব। এই প্ৰত্যাশাৰে আপোনালোক যিসকলে এই অনুষ্ঠানটো পৰিচালনা কৰি আছে, আপোনালোকে যিসকলে এই অনুষ্ঠানটো চলাইছে, আপোনালোকৰ উত্তৰ কামনা কৰিলোঁ। আৰু এই অনুষ্ঠানটোই এই উত্তৰ পূৰ্বাঞ্চলৰ, বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ মানুহক সেৱা কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি মই আশা ব্যক্ত কৰিলোঁ। আজি আমি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এক আশাব্যঞ্জক কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সৌভাগ্য হোৱাৰ মূলতে আছে শ্ৰদ্ধাৰ সুপ্ৰিয় দৰ্শকসকলৰ ঐকান্তিক সমৰ্থন। ভাৰতৰ দৰে বৈচিত্ৰ্যপূৰ্ণ দেশত আৰু বিশেষকৈ উত্তৰ পূবৰ দৰে সাংস্কৃতিকভাৱে সমৃদ্ধ অঞ্চলত ভাষা কেৱল যোগাযোগৰ মাধ্যমেই নহয়, ই হৈছে মানুহক সংযোগ কৰা এক পৰিচয়, আৱেগ আৰু এখন দলং। এই কথা গভীৰভাৱে বুজি নিউজ ওৱান নৰ্থ ইষ্টক এটা স্পষ্ট আৰু শক্তিশালী দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা হৈছিল। একাধিক ভাষাত বাতৰি প্ৰেৰণ কৰোঁতে যাতে প্ৰতিটো বাতৰি তথ্য সুলভ আৰু প্ৰভাৱশালী হয়। জন্মলগ্নৰে পৰা আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটোৱে 4টা প্ৰধান ভাষা অসমীয়া, ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত বাতৰি প্ৰকাশ কৰি আহিছে। এই বহুভাষিক পদ্ধতিটো কেৱল কাৰিকৰী বৈশিষ্ট্যই নহয়, ই বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ প্ৰতি দায়বদ্ধতা। ই নিশ্চিত কৰে যে বিভিন্ন ভাষিক পটভূমিৰ লোকসকলে নিজৰ চৌপাশৰ বাস্তৱতাৰ সৈতে অৱগত, নিয়োজিত আৰু সংযুক্ত হৈ থাকিব পাৰিব। আমি সাক্ষাৎ কৰিছিলোঁ চৰকাৰী ষড়যন্ত্ৰ, হাজাৰ পুলিচী উৎপীড়নৰ ওচৰতো নতজানু নহৈ সাংবাদিকতাৰ ক্ষেত্ৰখনত বটবৃক্ষৰ দৰে অদ্যপিও থিয় দি থকা শ্ৰদ্ধাৰ সাংবাদিক প্ৰাক্তন সাংসদ অজিত কুমাৰ ভূঞা ছাৰক। সাংবাদিকতাৰ সাম্প্ৰতিক দুৰাৱস্থা আৰু আস্থাৰ কথা ক'বলৈ গৈ ভূঞা ছাৰে নিজৰ ক্ষেত্ৰত চৰকাৰী বাহিনীয়ে ইচ্ছানুসৰি চলোৱা কেতবোৰ পুৰণা পাশৱিক ঘটনা সোঁৱৰি অলপ সময়ৰ বাবে হ'লেও আৱেগিক হৈ পৰিছিল অজিত কুমাৰ ভূঞা ছাৰ। মোৰ দৃঢ় বিশ্বাস, ভূঞা ছাৰৰ এইকেইটা কথাই হয়তো আপোনাৰ অন্তৰতো প্ৰবল জোকাৰণিৰ সৃষ্টি কৰিব। হয়তো জাগি উঠিব আপোনাৰ অন্তৰৰ নিৰ্ভীকতম কোণত নিজানে নিতালে হৈ থকা প্ৰতিবাদী সত্তাটো। প্ৰিয় দৰ্শক, আপুনি শুনক অজিত ভূঞা ছাৰৰ ভাষ্য। প্ৰথমে মই আজিৰ এই জটিল সময়ত এটা ডিজিটেল মিডিয়া চলাই নিয়াৰ কাৰণে, কাৰণ মই বুজি পাওঁ যে এইটো চলাই নিয়াত, আগবঢ়াই নিয়াত কেনেকুৱা ধৰণৰ অসুবিধা আৰু কেনেকুৱা কিছুমান সমস্যা আছে। গতিকে মই গোটেই আপোনাৰ জৰিয়তে আপোনালোকৰ যিটো টীম, তেওঁলোকক মই অভিনন্দন জনাইছোঁ, শলাগ লৈছোঁ। তাৰপিছত বৰ্তমান সংবাদ মাধ্যম যি ধৰণৰ প্ৰত্যাহ্বান সন্মুখীন হৈছে, এই বিষয়ে ক'বলৈ গ'লে বহুত দীঘলীয়া হ'ব। আৰু সঁচা কথাবোৰ ক'বলৈ গ'লে শাসক পক্ষৰ বিভিন্ন অস্ত্ৰ আছে, তেওঁলোকৰ তেল আছে, তেওঁলোকৰ হোৱাটছআপ মিডিয়া ইউনিভাৰ্চিটি আছে, গতিকে IT চেল আৰু তেওঁলোকৰ কিছুমান অন্ধভক্ত আছে, যিবিলাকে আক্ৰমণ আৰম্ভ কৰি দিয়ে। সেইটো বাৰু বৰ ডাঙৰ কথা নহয়, কিন্তু এতিয়া হ'ল কি, আমি এটা বৰ ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। আৰু আপুনি কৈছে যে হয়, অভিজ্ঞতা সঞ্চয় কৰিছোঁ বহুত, কিন্তু সেই যি সাংবাদিকতা, আমি জনমুখী সাংবাদিকতা কৰিবৰ কাৰণে যিটো আপ্ৰাণ চেষ্টা চলিছে, গণমুখী সাংবাদিকতা কৰি অসমৰ সাংবাদ জগতলৈ যি এটা আলোড়ন সৃষ্টি হৈছিল, অসমৰ নপঢ়া মানুহেও
কাকত পঢ়িছিল, গাঁৱে ভূঞে গৈ আমি যিটো পাইছিলোঁ, কাৰণ আমি সমান্তৰালভাৱে গণতান্ত্ৰিক আন্দোলনৰ পোষকতা কৰিছিলোঁ। ফলত কি হ'ল, এটা বৰ দুৰ্ভাগ্যজনক পৰিস্থিতি, জটিল পৰিস্থিতিত পৰাগ দাসৰ দৰে সম্ভাৱনাপূৰ্ণ এজন সাংবাদিকক আমি হেৰুৱাবলগীয়া হ'ল। দিন দুপৰতে দুৰ্বৃত্তই গুলীয়াই মাৰিলে। আৰু মই এটা জিন্দা লাজ বুলিয়ে কওঁ, কাৰণ কিবা কিবি কৰি মই সাৰি গ'লোঁ। মোৰ পিছতো বহুত দুৰ্বৃত্তই খেদা খেদি কৰিছিলে আজি। আৰু তাতকৈ ডাঙৰ কথা যে মোৰ ঘৰত আহি পেলাই বহুতে নাজানে, নতুন চাম মোক ক'বলৈ কোৱাৰ কাৰণে মই কৈছোঁ যে তাত আহি গুপ্ত হত্যা বুলি কয়, কিন্তু মই গুপ্ত হত্যা বুলি নকওঁ, মই এইটো চৰকাৰী হত্যা বুলি কওঁ। গুপ্ত হত্যা হ'বই নোৱাৰে। চৰকাৰৰ যেতিয়া SP ওপৰৰ বিষয়াই তাৰ অনুমোদন নাথাকে, তেতিয়াহ'লে কোনো সাৰি যাব নোৱাৰে। গতিকে সেই ধৰণৰ গুপ্ত হত্যা তথা যিটো কয় বা চৰকাৰী হত্যা আহি মোৰ ঘৰত সোমাইছিল আৰু কাণত মোৰ ট্ৰিগাৰ টিপি থৈছিল আধা ঘণ্টা এঘণ্টা সময়। আৰু মই য'ত আছিলোঁ বাইদেউহঁতৰ ঘৰত, তেওঁলোকক ঘৰৰ পৰা উলিয়াই দিছিলে। আৰু তেনেকৈ মই মৃত্যুৰ মুখৰ পৰা কেনেকৈ ঘূৰি আহিলোঁ, এইটো এটা বৰ গাৰ নোম সিঁয়ৰি যোৱা এটা কাহিনী। কাহিনী মই আপোনালোকক কেতিয়াবা অন্য প্ৰসংগত সুধিলে ক'ম, আজি অলপ দীঘলীয়া হ'ব। যি নহওক, মই যেতিয়া প্ৰতিদিনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ, স্বাধীনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ, তেতিয়া অসমত প্ৰথমবাৰৰ কাৰণে স্বাধীনখন 1 লাখ চাৰ্কুলেশ্যন অতিক্ৰম কৰিছিল। তাৰপিছত স্বাধীনতে মোক প্ৰথম গ্ৰেপ্তাৰ কৰিছিলে 92ত হ'ব, কেশৱ শইকীয়া চৰকাৰৰ দিনত। তাৰপিছত ওলাই অহাৰ পিছত ইতিমধ্যে আকৌ তেতিয়া মই এডভকেট নিলয় দত্ত, পৰাগ দাস, তিনিওজনকে গ্ৰেপ্তাৰ কৰিছিলোঁ। সেই সময়ত বহুতক অসমত গ্ৰেপ্তাৰ কৰিছিল, কিন্তু সম্পাদক হিচাপে মোক আৰু পৰাগ দাস এক্সিকিউটিভ এডিটৰ আছিল। এবছৰ সম্পূৰ্ণ কৰাটো সময়ৰ লগে লগে কম যাত্ৰা যেন লাগিব পাৰে, কিন্তু সংবাদ মাধ্যমৰ ক্ষেত্ৰত এই অগণন ঘণ্টাৰ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ক প্ৰতিনিধিত্ব কৰে। বিগত এটা বছৰত নিউজ ওৱান নৰ্থ ইষ্টে বহুতো কাহিনী সামৰি লৈছে। স্থানীয় তৃণমূল পৰ্যায়ৰ বিষয়ৰ পৰা আৰম্ভ কৰি উল্লেখযোগ্য ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিগত এটা বছৰত আমি বহু গোপন খবৰো তথ্য সহকাৰে প্ৰচাৰ কৰিছো। সাধাৰণ মানুহৰ উদ্বেগক উজ্জ্বলভাৱে দাঙি ধৰিছো। যি সময়ত জনতাৰ মাজত সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতাক লৈ সঘনাই প্ৰশ্ন উত্থাপন হৈছে, সেই সময়ত সাংবাদিকতাৰ সততা বজাই ৰখাটো এক গুৰুতৰ দায়িত্বত পৰিণত হৈছে। নিউজ ওৱান নৰ্থ ইষ্টে নিজৰ প্ৰতিবেদনত সত্য, ভাৰসাম্যতা আৰু জবাবদিহিতা ৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে প্ৰচেষ্টা চলাই আহিছে। এই প্ৰতিশ্ৰুতিয়ে চেনেলটোৱে ইয়াৰ ক্ৰমবৰ্ধমান দৰ্শকৰ আস্থা আৰু প্ৰশংসা লাভ কৰাত সহায় কৰিছে। প্ৰথম বৰ্ষপূৰ্তিৰ এই বিশেষ উপলক্ষে নিউজ ওৱান নৰ্থ ইষ্টৰ হৈ আমাৰ উজনি অসমৰ ব্যুৰ' চিফ ছামিউল আহমেদে সাক্ষাৎ কৰিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহ ছাৰক। নিউজ ওৱান নৰ্থ ইষ্টে সফলতাৰে এটা বছৰ সম্পূৰ্ণ কৰা কথাটোৱে আমাক আনন্দ প্ৰদান কৰিছে। সংবাদ মাধ্যমৰ এই শাখাসমূহে নিজৰ অভিজ্ঞতাৰ জৰিয়তে সময়ত গৈ একোটা অতি শক্তিশালী মাধ্যমত পৰিণত হয় আৰু যি মাধ্যমৰ সহযোগত দেশবোৰ যাতে আগবাঢ়ি গৈ থাকে। আমি লক্ষ্য কৰিছোঁ নিউজ ওৱানৰ যি গতিপথ, এই গতিপথে শুদ্ধ পথৰে আগবাঢ়ি গৈছে। যোৱা এটা বছৰত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে আৰু ভৱিষ্যতেও ই দেশ আৰু জাতিৰ কল্যাণ সাধন কৰাত সফল হ'ব বুলি আমি প্ৰতিয়ন লৈছোঁ। মই সেইকাৰণে প্ৰথম বৰ্ষপূৰ্তিত মোৰ অন্তৰৰ পৰা নিউজ ওৱান নৰ্থ ইষ্টক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সেই বৰেণ্য বিদ্যুৎ ব্যক্তিসকলৰ সঁহাৰি কেৱল উৎসাহজনকেই নহয়, তেখেতলোকৰ সঁহাৰিত গভীৰভাৱে অন্তৰ্দৃষ্টিও আছিল। বহুতে চেনেলটোৰ বহুভাষিক পদক্ষেপক শলাগ লৈছিল। আজিৰ সংবাদ মাধ্যমৰ জটিল পৰিৱেশত ইয়াক এক অতি প্ৰয়োজনীয় পদক্ষেপ বুলি অভিহিত কৰিছিল।
আন কিছুমানে গণতন্ত্ৰক শক্তিশালী কৰাৰ লগতে প্ৰতিটো কণ্ঠ শুনাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত আঞ্চলিক সাংবাদিকতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। একাংশই নৈতিক আৰু দায়বদ্ধ সাংবাদিকতাৰ প্ৰতি নিজৰ দায়বদ্ধতা অক্ষুণ্ণ ৰাখি নিউজ ওৱান নৰ্থ ইষ্টৰ শ্ৰীবৃদ্ধি অব্যাহত থাকিব বুলিও আশা প্ৰকাশ কৰিছে। এই পাৰস্পৰিক ক্ৰিয়াকলাপবোৰে এটা গুৰুত্বপূৰ্ণ বাস্তৱতাক প্ৰতিফলিত কৰে যে সংবাদ মাধ্যমৰ দায়িত্ব কেৱল বাতৰি প্ৰচাৰ কৰাই নহয়, সমাজৰ সৈতে সম্পৰ্ক গঢ়ি তোলাটো সংবাদ মাধ্যমৰ ওপৰত এক গুৰু দায়িত্ব। আমাৰ বিশ্বাস সন্মানীয় ব্যক্তিসকলৰ পৰা পোৱা এই স্বীকৃতিয়ে অনাগত সময়ছোৱাত বিভিন্ন ঘাত প্ৰতিঘাতকো নেওচি আৰু দুগুণ উৎসাহেৰে আমাক আগবাঢ়ি যোৱাত সাহস যোগাব। আমি এই মাইলৰ খুঁটিটো উদযাপন কৰাৰ সময়ত মনত ৰখাটো গুৰুত্বপূৰ্ণ যে এই এবছৰীয়া যাত্ৰা মাত্ৰ আৰম্ভণিহে। আগন্তুক পথটো অধিক প্ৰত্যাহ্বান, অধিক আশা আৰু গধুৰ দায়িত্বৰে ভৰপূৰ। কিন্তু দৰ্শকৰ সমৰ্থন, শুভাকাংক্ষীৰ পথ প্ৰদৰ্শন আৰু নিজৰ দলৰ নিষ্ঠাত নিউজ ওৱান নৰ্থ ইষ্ট আত্মবিশ্বাস আৰু উদ্দেশ্যৰ দিশে ধাবিত হ'বলৈ দৃঢ় প্ৰতিজ্ঞ। সামৰণিত নিউজ ওৱান নৰ্থ ইষ্টৰ সমগ্ৰ দলটোক এতিয়ালৈকে কৰা উল্লেখযোগ্য যাত্ৰাৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শক, আপোনালোকৰ কৰ কমলত চেনেলটোৰ হৈ মই বিউটিয়ে সত্য আৰু সততাৰে সমাজখনক আগুৱাই নিয়া, অনুপ্ৰাণিত কৰা আৰু সত্যনিষ্ঠ সেৱা আগবঢ়াই যোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।